শৰণ ল'ব লাগিব ৰামে তাংকতুতি কৰি বাহাৰিহি মহাশয় তেবে তোমাৰ ইটো শৰীৰৰ হয় তিহি মহাভাগৱত কৰিবাৰ ক্ষণে অতজু দুখ দেখি দান হৈব দুখ মন যে তুমি এতিয়া অম্বৰীশ ৰজাৰ কাষলৈকে যোৱা যাই তেওঁক সমস্ত কথাখিনি তুতি কৰি ক তুতি মানে প্ৰাৰ্থনা কৰি ক যে মোৰ এইটো ভুল হৈছে যদি তেওঁক ৰক্ষা কৰে তেতিয়াহ'লে মোৰ চক্ৰ আপনা আপনি তাৰপৰা এৰা দিব ৰামে সি কথা কহি ভগৱন্ত মৌন ভৈলা অম্বৰীশ পাছে দিজে মহাবেগে গৈলা তাংক তাপ দিয়া জান্ত চক্ৰ মহাশয় অভকতৰ ভকৰ কৰি গাঁৱত লগাই যে অম্বৰীশই কাষক কালি তেতিয়া ভগৱানৰ কথা শুনি দুৰ্বাসা মুনি পুৰা তাড়াতাড়িকে গুচি গ'ল যেই যে আছে চক্ৰ খেদি 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 এইবাৰ আৰু তাপটো বেছিকেহে দিকে যাই আছে ৰামে বনয়গ্নিল হয় সৰল বৃক্ষ ছয় অচিনিতে নাপাৰি ঋষি ভৈলা সেই নয় হৰিক চিন্তিয়া মনে ৰাজা আছে বকি কত দূৰে হন্তে ঋষি দেখিলা হৰিকি সেইফালে যাই আছে যাই আছে যাই 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 দেখা পালা যে ঋষিও এই অম্বৰীশ ৰজায়ো কি কৰি আছে তাতেই মনৰ দুখত তেওঁ বহি আছে মনৰ দুখত কিয় বহি আছে এই কথাটো তেওঁ গম পাইছিল নহয় যে দুৰ্বাসা ৰজাক এই হেৰি খেদি আছে চক্ৰ খেদি আছে গতিকে সেই কথাটো মনত পৰি তেওঁ তাতে মনৰ দুখতে বহি আছে দুখ কৰি আছে ৰামে ও ৰাজাৰ চৰণে ঋষি পৰিলন্ত গয়া অচক্ৰৰ তাপৰ হন্তে মহা দুখ পায়া ৰাখিও কমু কয়াৱে অম্বৰীশ বাপ অচক্ৰক বুলিওতেহে এৰান্ত কথা ঋষিৰ ওচৰত যায় যেতিয়া ভৰিত পৰাৰ লগে লগে কৈছে তেওঁ যে তুমি মোক এতিয়া ৰক্ষা কৰা কি বুলি যে চক্ৰটো মোৰ কাষৰ পৰাই যাবা দা নহ'লে এই তাপে পুৰি পেলাই মোক এতিয়া মাৰিব ৰাম তোমাক মাৰিবে লাগি কৃত্য কস্ৰ জিলো অহংকাৰ কৰি মই যতে ক বুলিলো তাৰ প্ৰতিফল মোৰ সকলে মিলিলা আনো নানাবিধ স্তুতি অনেক কৰিলা যে তোমাক সাপ দিয়াৰ কাৰণে মই যিখিনি কৰিছিলোঁ সেইখিনি কৰাৰ মই ফলটো পাইছোঁ এতিয়া গতিকে তুমি কি কৰা মোৰ এই যিটো মনৰ অহংকাৰ আছিল যে সাপ দিলে মানুহৰ হেৰি হৈ যায় এই বস্তুটো তুমি মোৰ আজি মনৰ পাই অহংকাৰটো দূৰ কৰি দিলা আজি মই দূৰ কৰি দিলা তুমি যে মোৰ এই অহংকাৰৰ একো কাম নাই আৰু এনেকৈ বিভিন্ন ধৰণৰ স্তুতি কৰি দুৰ্বাসাই কি কৰি আছে তেওঁৰ ভৰিত পৰি আছে